এগৰাকী ১২০ বছৰীয়া স্বাধীনতা সংগ্ৰামী আইতা। জীৱনৰ বিয়লি বেলাত আইতাৰ দুৰ্বিষহ অৱস্থা। জীৱনৰ অন্তিম সময়ছোৱা পৰ্যন্ত লাভ নকৰিলে চৰকাৰী আঁচনিৰ সুবিধা। আইতাক প্ৰয়োজন এটা পকী ঘৰৰ। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনালে বিশেষ প্ৰত্যাহ্বান। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমাকুছিৰ ৰজাগড়ৰ নৰ্মদা দেৱী নামৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ কৰুণ কাহিনী শুনিলে আপোনাৰ চকু সেমেকি উঠিব। পিছে বয়সে হাৰ নমনা আইতাৰ কৰুণ কাহিনী ৰজাঘৰীয়াৰ প্ৰতিনিধিসকলৰ কাণত পৰিবনে? ১২০ বছৰীয়া আইতাগৰাকীৰ হেঁপাহ, জীৱনৰ অন্তিম সময়ছোৱাত লাগে চৰকাৰৰ অকণমান দয়া, মমতা, চৰকাৰী আঁচনি অথবা এটা চৰকাৰী ঘৰ। অতি পৰিতাপৰ বিষয় যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ MCLA পল টপ্পৰ নিজৰ সমষ্টিৰ প্ৰায়ভাগ লোকে বিভিন্ন আঁচনি পাইছে যদিও আজিলৈকে কোনো নেতা পালিনেতাৰ চকুত নপৰিল শতবৰ্ষ গৰকা এইগৰাকী আইতালৈ। জনপ্ৰতিনিধি আহিছে আৰু গৈছে, আজিলৈকে আইতাগৰাকীয়ে চৰকাৰৰ পৰা পাবলৈ সক্ষম নহ'ল এটিও ফুটাকৰি কিম্বা আঁচনি, যাৰ বাবে আইতাই অহনিৰ্ষে বাট চাই থাকে ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতাসকলৰ মুখৰ ফালে। ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ আছিল আইতাগৰাকী। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিক সাক্ষাৎ কৰি আহিছে আইতাগৰাকীয়ে। এতিয়াও আইতাই সুন্দৰভাৱে সুস্থ শৰীৰে কথা বতৰা পাতি জীয়াই থাকিব বিচাৰে। এইগৰাকী আইতাই আজিলৈকে লাভ নকৰিলে চৰকাৰী সুবিধা। বিগত সময়ত সম অধিকাৰ সমমৰ্যাদা প্ৰদান কৰা BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ BTRৰ উন্নয়নেও ঢুকি নাপালে ৰজাগড়ৰ এইগৰাকী আইতাক। আইতাই দীৰ্ঘদিনে এটি জৰাজীৰ্ণ জুপুৰিত নিজৰ নাতি আৰু নাতি বোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে। মিত্ৰজোঁট চৰকাৰে সমাজৰ দুখীয়া দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, বহুতে এই আঁচনিৰ সুবিধাও ল'লে, কিন্তু আইতাইহে আজিলৈকে নাপালে চৰকাৰৰ সুবিধা। অৰুণোদয় আঁচনিৰ লগতে আইতাই নাপালে এটি সাধাৰণ চৰকাৰী ঘৰো। নাতিৰ সৈতে নিশা আকাশৰ তৰা দেখা উৰুষা পজাত জীৱনৰ অন্তিম সময়ছোৱা অতিবাহিত কৰিছে আইতাই। আজিলৈকে এইগৰাকী আইতাৰ নামত চৰকাৰে আবণ্টন নিদিলে এটা প্ৰধানমন্ত্ৰী আৱাসগৃহ। এইগৰাকী অশীতিপৰ আইতাৰ সপোন এটা নতুন ঘৰ দিব চৰকাৰে। সেয়েহে বাৰে বাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী, BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, MCLA পল টপ্পক হাতজোৰ কৰি আইতাই কাতৰ অনুৰোধ জনাইছে। মোক আনি দিলি ৰক্ষা পাৰোঁ। এতিয়া মোৰ থকা ঘৰটো নাই। বিটাক এটা ঘৰ দিছোঁ, শিয়ালিকিয়া যোৰা, আৰু মোৰ দিগি নাই। গৰকা এগৰাকী আইতাৰ বাসগৃহত আজি আমি উপস্থিত হৈছোঁ আহি, আৰু আইতাগৰাকীৰ কিছু খা খবৰ লৈছোঁ। ইয়াৰ পূৰ্বেও আইতাগৰাকীৰ বাসগৃহত আমি আহি সেই সময়ত আমি দায়িত্বত থকাৰ সময়ত যথেষ্ট কিছু পৰিমাণে আমি আইতাগৰাকীক সহায় কৰিবলৈ আমি চাইছিলোঁ। কিন্তু আমি সেই সময়তে যিহেতু আমি চৰকাৰকো আমি বিশেষভাৱে অনুৰোধ কৰিছিলোঁ যে এই ১২০ বছৰ গৰকা আমাৰ আইতাগৰাকীক চৰকাৰে চকু মেলি চাই তেওঁৰ যিখিনি প্ৰাপ্য চৰকাৰী যিসমূহ আঁচনি, সেই আঁচনিত অন্তৰ্ভুক্ত কৰি আইতাগৰাকীৰ জীৱনটো ভালদৰে উপভোগ, শেষৰ জীৱনটো যাতে আইতাগৰাকীয়ে ভালদৰে উপভোগ কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব দিছিলোঁ। কিন্তু ইয়াৰ পিছতো কিন্তু আমি বা বাতৰি বা বিভিন্ন খবৰ কাকত ইত্যাদিত আমি প্ৰচাৰ কৰাৰ পিছতো বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ আহি আইতাগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু তাৰ পিছতো আইতাগৰাকীৰ যি আঁচনিসমূহ বা যিসমূহ চৰকাৰী বৰ্তমানৰ আঁচনিসমূহ, সেইসমূহত কিন্তু তেওঁ অন্তৰ্ভুক্ত হোৱাত কিছু বিফল বা হোৱা বুলি আমি পৰিলক্ষিত হোৱা দেখা গৈছে। গতিকে আমি এই আইতাগৰাকীৰ যিহেতু প্ৰায় এইখিনি সময়ত বা এইটো প্ৰজন্মই আমি এই ধৰণৰ ১২০ বছৰ গৰকা আইতা হয়তো দেখিবলৈ খুব কমেই পাওঁ, আৰু এই আইতাগৰাকীৰ জীৱন কাহিনী খুব সেই ভাৰত স্বাধীন হোৱাৰ আগৰে যিহেতু বহু কথা আমাৰ আইতাগৰাকীয়ে আমাক কয়, আগতেও কয়, এতিয়াও কয়, বহু ধৰণৰ কাহিনী। আৰু আইতাই খুব স্বাধীন হোৱাৰ প্ৰায় সেই কালচোৱাতে আইতা বিবাহপাশতো আবদ্ধ হৈছিল, আৰু এতিয়া আইতাগৰাকী প্ৰায় এক
এটা জৰাজীৰ্ণ অৱস্থাত বৰ্তমানেও পৰি আছে। গতিকে আমাৰ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আইতাগৰাকীৰ প্ৰতি সহৃদয় দেখুৱাই আইতাগৰাকীৰ যিটো শেষৰ কালছোৱা খুব সুন্দৰকৈ যাতে জীয়াব পাৰে তাৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সীমান্তৰ ওদালগুৰি জিলাৰ ৪ নং ৰজাগড় নিবাসী নৰ্মদা দেৱী আইতাগৰাকীয়ে ইতিমধ্যে ১২০ বছৰ বয়সত ভৰি দিছে। তেখেতৰ আজিৰ তাৰিখলৈকে চৰকাৰীভাৱে যিখিনি সা সুবিধা পাব লাগিছিল, চৰকাৰখনে বিভিন্ন শিতানত তেখেতসকলে চৰকাৰী ধন ব্যৱহাৰ কৰি আছে, যে আঁচনিৰ নামত আঁচনি তেখেতসকলে চৰকাৰখনে প্ৰস্তুত কৰি আছে আৰু দি আছে। কিন্তু এই আইতাগৰাকীয়ে আজিলৈকে কোনো ধৰণৰ আঁচনি এখনৰ অন্তৰ্ভুক্ত নহ'ল। এইটো দুখ লগা বিষয়। ইয়াৰ আগতেও সংবাদ মাধ্যমৰ যোগেদি আমি মত পোষণ কৰিছিলোঁ আৰু আহ্বান কৰিছিলোঁ যে বিগত পাৰিষদ তথা EM আমাৰ সঞ্জিত তাঁতী ডাঙৰীয়াও আহিছিল এই সমষ্টিটোত। তেখেতেও আইতাগৰাকীক কথা দি গৈছিল। তেখেতৰ কাৰ্যকাল শেষ। তেখেত বৰ্তমান BTC ইলেকশ্যনত যদিও পৰাজিত হৈছে, বৰ্তমানৰ পাৰিষদ সন্মানীয় কলতপ্প ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, লগতে বিধানসভাৰ যি পূৰ্বৰ ৬৪ নং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, আইতাগৰাকীৰ যি অসুবিধাত যিহেতু ভুগি আছে, তেখেতক যি পৰিমাণে হ'লেও সকাহ দিব পাৰে, আৰ্থিক সহায় কৰিব পাৰে, সেই সহায়খিনি সন্মানীয় পাৰিষদ তথা বিধায়কগৰাকীয়ে তথা অসম চৰকাৰৰ আঁচনিৰ অধীনত যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহে আইতাগৰাকীক ঢুকি পোৱা নাই। এই ক্ষেত্ৰত মাছবতীয়াই খায় নে কি হৈ আছে আমি গম পোৱা নাই। সেয়েহে আমি আহ্বান কৰিম যাতে সকলো আঁচনিয়ে যাতে আইতাগৰাকীয়ে পায়। যি আঁচনি প্ৰস্তুত কৰিছে, বৃদ্ধ পেঞ্চন আজিলৈকে পোৱা নাই। আমি সুধিলোঁ আইতাগৰাকীক যে চৰকাৰী এটা গৃহৰ কাৰণে কেইবাবাৰো আইতাগৰাকীয়ে আবেদন কৰিছিলে, কিন্তু ঘৰ এটা নোপোৱাৰ বেদনা আইতাৰ মুখত আজিও ফুটি উঠিছে। আমি সঁচাকৈয়ে লজ্জাবোধ কৰিছোঁ এনেধৰণৰ কাম কাজক লৈ কিনে, যাতে অনাগত দিনসমূহত আইতাগৰাকী এতিয়াও কৈছে যে আৰু 10-15 বছৰ জীয়াই থকাৰ হেঁপাহ। যিখিনি স্বাস্থ্যৰ অৱনতি ঘটিছে, স্বাস্থ্যৰ পৰীক্ষাৰ কাৰণে তেখেতসকলে চৰকাৰীভাৱে যিখিনি কৰিবলগীয়া কাম বা আমাৰ সন্মানীয় ৰজাগড় VCDCৰ অধ্যক্ষ ডাঙৰীয়া নৱনিৰ্বাচিত হৈছে, তেখেতকো আমি আহ্বান কৰিছোঁ, তেখেত যিহেতু আমাৰ এই একালৰ সতীৰ্থ বন্ধু, যাতে আইতাগৰাকীয়ে আগৰ যি জীয়াই থকা দিনকেইটা, সেই দিনকেইটাত যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে, অভাৱ অভিযোগ যাতে নহয়, যাতে আইতাগৰাকীয়ে পাব লগা প্ৰাপ্যখিনি, চৰকাৰীভাৱে পাব লগা প্ৰাপ্যখিনি যাতে পায়, তাৰে আমি কামনা কৰিছোঁ। লগতে এই ঘৰখনৰ যিখিনি অভাৱ, যিহেতু নাতিয়েকৰ লগত থাকে আৰু এটা জৰাজীৰ্ণ ঘৰত তেখেতে বাস কৰি আছে, এই ঘৰটো যাতে কম দিনৰ ভিতৰত চৰকাৰী পক্ষই যিকোনো ব্যৱস্থা গ্ৰহণ কৰি আইতাগৰাকীৰ যিটো সপোন, এটা সুন্দৰ ঘৰত থকাৰ যিটো এটা হেঁপাহ আইতাগৰাকীয়ে পুহি ৰাখিছে, সেই হেঁপাহ যাতে পূৰণ হয় তাৰে কামনা কৰিছোঁ। লগতে আইতাগৰাকীৰ দীৰ্ঘায়ু জীৱন আমি কামনা কৰিছোঁ। এইখিনিয়ে ক'বলৈ। নতুন ঘৰটোত নাতিৰ সৈতে জীৱনৰ অন্তিম সময়খিনি কটাব আইতাই। কিন্তু নাই, কাৰো খবৰ ল'বলৈ আহৰি নাই শতবৰ্ষ গৰকা আইতাগৰাকীৰ। এতিয়া চৰকাৰী সুবিধা বিচাৰি হাবাথুৰি খাইছে আইতাই। আইতাৰ এই দুৰ্দশাৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশৰ পিছত চৰকাৰী তথা জনপ্ৰতিনিধিৰ এবাৰ খবৰ ল'বলৈ আহৰি হ'বনে, সেয়া হ'ব লক্ষণীয়। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।